নাৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ অসম চৰকাৰৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সহযোগত আজিৰে পৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ। নলবাৰী জিলাৰ মুকালমুৱা অসামৰিক চিকিৎসালয়ৰ অধীনস্থ নাৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ। বৰক্ষেত্ৰীৰ নাৰুৱাস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উপলক্ষে পুৱাৰে পৰা উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। নাৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক মনুবাৰা বেগম খানৰ নেতৃত্বত স্বাস্থ্য সেৱা উপলক্ষে স্বাস্থ্য কেন্দ্ৰটো চালে চকুৰোৱা সদৃশ পৰিৱেশ কৰি তুলিছে। স্বাস্থ্য সেৱা উৎসৱ উপলক্ষে আজি পুৱাই স্বাস্থ্য কেন্দ্ৰটোত পৰ্যবেক্ষক হিচাপে উপস্থিত হয় জলসম্পদ বিভাগৰ নলবাৰীৰ কাৰ্যবাহী অভিযন্তা নিকুঞ্জ শৰ্মা আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা দন্ত চিকিৎসক ডাক্তৰ অল্পনা তালুকদাৰ। পৰ্যবেক্ষক দুগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিৱেশ, স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ মনুবাৰা বেগম খান, ডাক্তৰ সাগৰিকা কাশ্যপ সম্বন্ধিতে নাৰ্ছ আৰু আশা কৰ্মীৰ মানৱ সেৱা দেখি অভিভূত হৈ পৰে। তদুপৰি অঞ্চলটোৰ ৰোগীসকলৰ বাবে চৰকাৰে স্বাস্থ্য কেন্দ্ৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ দৰৱ ঔষধ আদি সময়মতে যোগান ধৰি আহিছে বুলিও জানিবলৈ দিয়ে পৰ্যবেক্ষক দুগৰাকীয়ে। স্বাস্থ্য সেৱা উপলক্ষে স্বাস্থ্য সেৱা কেন্দ্ৰটোত পৰ্যবেক্ষক দুগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰৰ চৌহদত দুটিকৈ গছপুলিও ৰোপণ কৰে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, সংবাদ লহৰ।